নমস্কাৰ, মই হিমাক্ষী, অডিঅ'লজিষ্ট এণ্ড স্পীচ লেংগুৱেজ পেথলজিষ্ট। আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল নৱজীৱনলৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে হোৱাট ইজ অটিজম বা অটিজম কি হয় আৰু ইয়াৰ লক্ষণবিলাক কেনেকুৱা হয়? যদি নাজানে এই ভিডিঅ'টি আপোনালোকৰ বাবে। অটিজম অৰ্থাৎ অটিজম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ। এইটো এটা নিউৰলজিকেল বা নিউৰো ডেভেলপমেণ্টেল এটা কণ্ডিশ্যন, মানে আমাৰ স্নায়ুজনিত বা বিকাশজনিত এটা কণ্ডিশ্যন। ইয়াৰ বহুতো কেৰেক্টাৰিষ্টিক্স দেখা পোৱা যায়। তাৰে ভিতৰত ফাৰ্ষ্ট কমিউনিকেশ্যনত প্ৰব্লেম হয়, ছেকেণ্ড ৰিপিটেটিভ বিহেভিয়াৰ, থাৰ্ড ষ্টিৰিঅ'টাইপিক বিহেভিয়াৰ। কমিউনিকেশ্যন অৰ্থাৎ শিশুটিৰ কথা কোৱাত অসুবিধা হয় বা একেবাৰে কথা ক'ব নোৱাৰে। ৰিপিটেটিভ বিহেভিয়াৰ হৈছে অবজেক্টবিলাক লাইন আপ কৰি থৈ দিয়ে, ফ্ৰেজ বা ৱৰ্ডবিলাক সঘনাই একেৰাহে কৈ থাকে। এটা স্পেচিফিক বস্তুৰ প্ৰতি ফিক্সেশ্যন থাকে। ষ্টিৰিঅ'টাইপিক বিহেভিয়াৰ হৈছে হেণ্ড ফ্লেপিং, হাতখন এনেকৈ থাকে। আশা কৰোঁ এই ভিডিঅ'টিৰ পৰা আপোনালোকে অটিজম কি হয় বা ইয়াৰ কেৰেক্টাৰিষ্টিক্সসমূহ কি হয় অকণমান হ'লেও আপোনালোকে বুজি পাইছে বা বুজিবলৈ চেষ্টা কৰিছে। আৰু আমাৰ চেনেল নৱজীৱনক আপোনালোকে ছাবস্ক্ৰাইব কৰে যেন।